वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। বন্ধু বান্ধৱীসকল, লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 2 ভাদ মঙলবাৰ 1432 ভাস্কৰ আব্দ আৰু ইংৰাজীৰ 19 আগষ্ট 2025 চন, ভাৰতীয় আজি 28 শাওন আৰু মোং 24 সফৰ। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 4:59:35, সূৰ্যাস্ত সন্ধ্যা 5:49:01 ব্ৰহ্ম মুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনিয়ে যোগ সাধনা জপ বীজমন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণা একাদশী তিথি, দিনৰ 3:33:06 আৰু নক্ষত্ৰ হ'ল আজি আদ্ৰা, ৰাতি 1:07:54 আজিৰ যুগ হ'ল বজ্ৰযুগ, ৰাতি 8:29:54 আৰু কৰণ হ'ল বালৱকৰণ। বজ্ৰযুগত জন্ম জাতক কঠোৰ, বজ্ৰৰ দৰে হাৰ নমনা আৰু অপৰাজয় হৈ থাকে। সৰ্ববিদ্যাত পাৰ্গত আৰু অস্ত্ৰ নিপুণ, ধন ধান্য আৰু পৰিশ্ৰমীয় হয়। যুদ্ধ শত্ৰু আদিৰ ক্ষেত্ৰত তেওঁ হাৰ নামানে আৰু জাতকৰ সেনাবাহিনীত যদি তেওঁ কাম কৰে তেওঁ যথেষ্ট উন্নত ফল প্ৰদৰ্শন কৰিব পাৰে, গতিকে শুভ যুগ। আৰু এতিয়া চাওঁ হওক আজিৰ গ্ৰহগুণৰ অৱস্থান। আজি ৰবি আৰু কেতু যুক্ত হৈ সিংহ ৰাশিত বহি আছে, মংগল আছে কন্যা ৰাশিত আৰু বৃহস্পতি শুক্ৰ মিথুন ৰাশিত জ্যোতি হৈ আছে, শনি বক্ৰী হৈ মীন ৰাশিত, ৰাহু আছে কুম্ভত আৰু আজি চন্দ্ৰ বহি আছে মিথুন ৰাশিতেই। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব মিথুন ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰী শূদ্ৰবৰ্ণ, মহেন্দ্ৰ যোগ, নৰগণ, সাপৰ অস্থি, অস্তোত্তৰী চন্দ্ৰ আৰু বিংশোত্তৰী ৰাহুৰ দশা। ৰাতি 1:07:54 দেৱগণ, বৰাহৰ অস্থি, বিংশোত্তৰী বৃহস্পতিৰ দশা। আৰু আজি আদ্যৰিটো হ'লে 7 দিনীয়া কান্তা যোগ, মৰণত দোষ 1 পাদ, দিনৰ 3:33:06 2 পাদ, ৰাতি 1:07:54 3 পাদ। যাত্ৰা শুভ, ত্ৰৈমিত্ৰ যোগ, উত্তৰে যাত্ৰা নাই, দিনৰ 11:57:06 অগ্নি আৰু ঈশান কোণতো যাত্ৰা নাই, দিনৰ 3:33:06 নক্ষত্ৰ দোষ, যাত্ৰা নাই। গতিকে যিহেতু আজি মঙলবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান গুড় আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক, সুভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভকৰ্ম ৰাতি 1:07:54 সময়ৰ ভিতৰত গৰ্ভধান, যোগিনী অগ্নিকোণত আৰু দিনৰ 3:33:06 নৰিদ্ৰ কোণত। খাদ্যত আজি উৰহি আৰু দিনৰ 3:33:06 পুৰৈ শাক খোৱা নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 12:59:35 পৰা 2:34:25 আৰু কালৰাত্ৰি নিশা 7:08:15 পৰা 8:34:25 আছে। আজিৰ অমৃত যোগ ৰাতিপুৱা 7:37 পৰা 10:08 আৰু 12:40 পৰা 2:21 3:12 পৰা 5:53 আৰু ৰাতি 6:29 আছে। 8:45 পৰা 11:02 1:18 পৰা 2:49 এই অমৃত যোগ। যিকোনো মাংগলিক যাত্ৰা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম। আজি একাদশীৰ একদিষ্ট সন্দীপন, দ্বাদশীৰো সন্দীপন। অজ্য একাদশীৰ উপবাস। পূৰ্ব দিনৰ সন্ধ্যা 6:23 পৰা আজি দিনৰ 3:33:06 একাদশী আছে। আজি হালখতি, শুৱালকুছি, বৰদধি, ধূপগুৰি, বৰকা আদি সত্ৰত আজি লক্ষ্মীকান্ত আতাৰ তিৰুভাৱ তিথি উপলক্ষে পালনাম উৎসৱ আছে। ওদালগুৰি জিলাৰ মুক্তিযোদ্ধা দীননাথ শৰ্মাৰ আজি তিৰুভাৱ তিথি আৰু হৰিনাৰায়ণ দত্ত বৰুৱা প্ৰতিষ্ঠিত সৎসংগী মঠত আজি 7 দিনীয়া পালনাম আৰম্ভ হ'ব। আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ প্ৰেমত নিৰানন্দ, বৃষ নতুন যোগাযোগ, মিথুন বিশিষ্ট ব্যক্তিৰ সংগ, কৰ্কট কৰ্মত শুভ, সিংহ প্ৰেমত আনন্দ, কন্যা আলহীৰ আগমন, তুলা অৰ্থলাভ, বৃশ্চিক অৰ্থৰ ক্ষতিৰ ভয়,
ধনু অৰ্থ যোগাযোগত শুভ, মকৰ অৰ্থ সংকট মোচন, কুম্ভ সিদ্ধিলাভ, মীন কৰ্মত সুখ্যাতি। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।